নমস্কাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমাৰ কাণলৈ এটা খবৰ আহিছে, কোনোবাই নেকি আপোনাৰ হেৰি বেয়া কৰিছে, মানে মাথা একদম পূৰাপূৰি বেয়া কৰি দিছে। ইমান তথ্য তেওঁলোকে ওলাই লৈছে ন। আপোনাৰ IT চেল অলৰেডি ফ্লপ। এতিয়া শুনিছোঁ নেকি আপুনি অতদিনে যে খুব সনাতনীৰ কথা কৈ আছিলে নহয়, কোনোবা সনাতনী ৰাষ্ট্ৰত নেকি আপুনি গুচি যোৱাৰ সম্ভাৱনা আছে। হয় দৰ্শকসকল, আপোনালোকে নিশ্চয় চিন্তা কৰিছে যে সনাতনী ধৰ্ম ভাৰতবৰ্ষৰ এতিয়া 100% প্ৰতিষ্ঠিত কৰিব পৰা নাই, আকৌ সনাতনী ৰাষ্ট্ৰ ক'তনো ওলালে। আজি এই যে সনাতনীৰ যে কাৰবাৰটো কৈ থাকে, গো মাংস এই কিবা কিবি, এই আচল কথাটো এনেকুৱা যে ইতিমধ্যে আপোনালোকে গম পায় যে তেওঁলোকৰ যে মানে নেশ্যনেল স্প'ক্স পাৰ্চন পৱন খেৰ কংগ্ৰেছৰ, তেখেতে অলৰেডি উইথ ফেক্টছ এণ্ড ফিগাৰ্ছ উদঙাই দিছে ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তি। তাতকৈ কাৰণ সম্পত্তিৰ কথাটোতো আজি নহয়, সম্পত্তিৰ কথাটো বহুত আগত মানে দ্য ৱায়াৰে ফাৰ্ষ্ট এইটো হেৰি কৰিছিলে, এক্সপ'জ কৰিছিলে। আৰু এতিয়া যোনটো শেহতীয়াকৈ ওলাইছে, তিনিটা মুছলিম ৰাষ্ট্ৰৰ পাছপৰ্ট ইতিমধ্যে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াৰ নামত আছে, আৰু সেইবিলাকো বেআইনীভাৱে। অতদিনেতো নেৰেটিভছটো আছিলে যে আপোনাৰ বেআইনীভাৱে নেকি পাকিস্তানত গৈছিলে হেৰি গৌৰৱ গগৈ ডাঙৰীয়া। এতিয়া দেখিছোঁ ঘৰতে চব ওলাইছে। ঠিক আছে, আপুনি যাওক বাৰু, কোনো অসুবিধা নাই। কিন্তু অতদিনে যে আপোনাক ভাগিনকেইটা যে মামা বুলি মাতি আছিলে, চুমা তোমা খালে কিবা কিবি, তো তাহাঁতৰ কি হ'ব? লগত কেইজন ভাগিনক আপুনি লৈ যাব? আৰু এই যে ভাগিনক পইচা দিয়াৰ কাৰবাৰ যোনটো হৈ আছে, 9,000 টকা দিলে আৰু কিবা কিবি কৰিব। ইণ্টাৰেষ্টিং হ'ল, এই বিহাৰত লাষ্ট টাইম যে আপোনালোকে 10,000 টকা দিলে নহয়, পৰিস্থিতি কি জানেনে? এই 10,000 টকাকৈ দিয়াৰ কাৰণে তাৰ যে যিবিলাক ৰাজ্যিক কৰ্মচাৰী আছে বিহাৰৰ, তেওঁলোকৰ কিন্তু এতিয়া ৰেগুলাৰ দৰমহা দিব পৰা নাই। তো গতিকে অসমৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে, তেওঁলোকতো খুব ফূৰ্তি কৰিবলৈ একো নাই। হয়তো তেওঁলোকৰ ঘৰৰ ভণ্টি বা মাইকী হয়তো গৈছে, সেইবিলাক 9,000 টকা আনিছে, কাৰণ ঘোটালাটো আছেই। 9,000 লৈ আপোনালোকে মানে বহি থাকিব, কাৰণ দেখা যাব যে ইয়াৰ পিছত AGPৰ আমলত যেনেকৈ আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজক দৰমহা দিব পৰা নাছিলে, ঠিক তেনেকুৱাকৈ এটা কিন্তু পৰ্যায় হ'বলৈ গৈ আছে। তো এইখিনিত মোৰ মনত পৰিলে, মই মানে সৰু থাকোঁতে খুব ফিল্ম চাইছিলোঁ। এইবিলাক ফিল্ম চাব দেই, এতিয়াও চব এভেইলেবল হয় ইউটিউবত, চাব। মানে ইণ্ডিয়াৰ মানে বেষ্ট একদম মানে এৰিষ্ট্ৰকেট ভিলেন, ছেজৰা ভিলেন ধৰনতো আপোনাৰ সেই শক্তি কাপুৰ, প্ৰেম চোপ্ৰা সেইবিলাকলৈকে চাইছে। এৰিষ্ট্ৰকেট ভিলেন কোন জানেনে? এৰিষ্ট্ৰকেট ভিলেন হ'লগৈ অজিত, মনা ডাৰ্লিং, মনত আছেনে? আৰু কিবা কিবি তেওঁৰ ডায়লগ আছে, ফেমাছ ডায়লগ, এটাৰ পিছত এটা, মনা ডাৰ্লিং। তো লাষ্ট চিনটো কি থাকে, ইমান দিনে যিমান সম্পত্তি গোটাই নহয়, এই সম্পত্তিবিলাক লৈ লাষ্টত পলাবলৈ যায়, আৰু হিৰো পিছফালে দৌৰি থাকে। এতিয়া ইয়াত কি হ'ব? ইয়াত পিছফালে হিৰো দৌৰি নাথাকে। ইয়াত কি হ'ব, আপোনাৰ ভাগিনকেইটা দৌৰি থাকিব, মামা ৰুক বোলে, আমাকো লৈ যা। তাৰপিছত কোনে হ'ব? না পইচা পাব, না চুমা দিব পাৰিব, চব খেল খতম। গতিকে কিমান ভয়ংকৰ কাৰবাৰ চিন্তা কৰক। কোনো হিন্দু ৰাষ্ট্ৰ নহয়, মাৰাত্মক হ'লগৈ যে মুছলমান ৰাষ্ট্ৰ। মই ইয়াৰ আগতো যে কৈছিলোঁ যে বিফ এক্সপৰ্টিং কোম্পানীৰ পৰা তেওঁলোকে হায়েষ্ট ডনেশ্যন পাই আছে BJP। আকৌ এই গো হত্যা, গো সেৱা, গো মাতা কিবা কিবি তেওঁলোকে প্ৰপাগাণ্ডা কৰি থাকে, কিন্তু বিফ কোম্পানীৰ হায়েষ্ট ডনেশ্যন তেওঁলোকে পাইছে। গতিকে এতিয়া আপুনি কেনেকৈ বচাব? এতিয়া সেইবিলাক ভাষা মই ক'বলৈ ভাল নাপাওঁ। বহুতে কৈ আছে যে এতিয়া মানে ৰিণিকী ডাৰ্লিঙৰ কি হ'ব? বুজিছে নাই ভাই, ৰিণিকী ডাৰ্লিং নহয়, ৰিণিকী মামী হয়, মনাৰ ডাৰ্লিং, অজিতৰ লগত পলাইছিলে। তো সেই যে লাষ্ট টাইম পলাই যাওঁতে চিটুৱেশ্যনটো কেনেকুৱা হয়, তেতিয়াৰ ছিষ্টেমটো কি আছিলে, সোণ কেছ টকাবিলাক আপোনাৰ ডাঙৰ ব্ৰিফ কেছ যিবিলাক আছে, চুটকেছত ভৰাই লৈ যাব লাগিছিলে। এতিয়া অৱশ্যে কি হয়, এতিয়া ডিজিটেল ইণ্ডিয়া হৈ গ'ল, চব ডিজিটেলাইজড হৈ, তো অট'মেটিকেলি এইবিলাক চব ট্ৰেন্সফাৰ হৈ গৈছে ইতিমধ্যে। কিন্তু তেখেতটো পলাব লাগিব ন। আৰু ইয়াৰ ইংগিতটো কেতিয়া পোৱা গৈছিলে জানেনে? যদি মোৰ ভুল নহয়, 2025 জুলাই বা আগষ্ট মাহ হ'ব। সেইটো আচলতে ৰাহুল গান্ধীৰ প্ৰথম 2026 উপলক্ষে যে নিৰ্বাচনী যে ৰণডংকা তেওঁ বজাইছিলে, তেখেতে কি বুলি কৈছিলে যে নিৰ্বাচনৰ পিছতেই
হিমন্ত বিশ্ব শৰ্মা কিন্তু কাৰাগাৰত থাকিব লাগিব, জেললৈ যাব লাগিব। এই তেতিয়াৰ পৰা যে ভয়টো খাইছে নহয়, এই ভয় এতিয়াও যোৱা নাই। তো গতিকে এতিয়া তেওঁ মানে আবুল তাবুল যি খুচি বকি আছে, আৰু শেহতীয়াটো মই ক'লোৱেই। কিন্তু একচুৱেলি আটাইতকৈ ডাঙৰ প্ৰব্লেম কি জানে নে নাই? ডাঙৰ প্ৰব্লেম হ'লগৈ কেতিয়াবা এই মাইকী মানুহবিলাকৰ কাৰণেও মতা মানুহ মৰিব লাগে। হিমন্তৰ ক্ষেত্ৰত হিমন্ত চিম্পলি পাৱাৰ লাগিছিলে, তেওঁৰ কিন্তু বেলেগ বস্তু নালাগে। তেওঁ CM হ'ব লাগে, ইমানেই। কাৰণ তেওঁ কোৱা নাছিলে জানো 2021 পিছত তেওঁ ৰাজনীতিৰ পৰা সন্যাস ল'ব বুলি? লোৱা নাই নহয়। তথাপিও ঠিক আছে, সেইটো মানে তেওঁ সেই চকীখন লাগে, মেইন কথা আহিছে, ঠিক আছে। কিন্তু ৰিণিকীৰ যোনটো চাহিদাটো বেলেগ। তেওঁৰ মানে সম্পত্তি লাগিব, 30,000 32,000 বিঘা জমিন লাগিব, কিমান হাজাৰ কোটি টকাৰ তেওঁৰ সম্পত্তি থাকিব লাগিব। এইবিলাক হ'লগৈ তেওঁৰ এটা নেচা। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকে ভুল নুবুজিব দেই, এইটো মাইকীটোৰ কাৰণে ইমান মানে অৱস্থা বেয়া হৈছে। গতিকে এতিয়া আগে ভাগে যে তেওঁ দেশৰ পৰা যে পলাব, এই হিন্দী ফিল্মৰ যে চিন এটা আকৌ অসমত হ'ব, সেইটো অৱশ্যে পলাবলৈ সুবিধা কৰি দিব। কাৰণ আপোনালোকৰ নিশ্চয় মনত আছে, এই যিকেইটা চব হিন্দু আছিলে দেই, এই যে কলা ধন ঘূৰাই আনিব কিবা কিবি মোদী কোৱা নাছিলে জানো? নীৰৱ মোদী আৰু কিবা কি আৰু চকচি ফক্সি মক্সি কিবা কিবি যে আছিলে, আৰু কিবা ক্ৰিকেটৰ যে খেল চেল দেখাই আছিলে যে মানুহটো, ইমান কোন বদমাইছকেইটাৰ নাম মনত থাকিব। গোটেইকেইটাক যে যাব দিলে যে কোনে জানেনে? আমাৰ স্বৰাষ্ট্ৰমন্ত্ৰীয়ে যাব দিলে, দেশৰ পৰা আৰামত পাৰ কৰি দিলে। আৰু তেওঁলোকেতো নীৰৱ মোদীতো বাহিৰত গৈ নীৰৱ হৈ থকা নাই নহয়, তেওঁ বহুত আচল কথা কৈ দিছে। মই হয়তো কমাইছোঁ 2%, কিন্তু 98% সেই নেতাবিলাকে কমালে, বহুত কিবা কিবি কৰিলে। গতিকে সেইবিলাকক যদি ঘূৰাই আনে আৰু বিপদত পৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মাও যদি ইয়াৰ পৰা পলাব খোজে, মানে পলাই যায় আৰু টেনশ্যন নল'ব সেইটো কাৰণে। কাৰণ না ৰাহুল না গৌৰৱ কোনো একোডাল কৰিব নোৱাৰে, কাৰণ সেইটো ব্যৱস্থাটো কিন্তু অলৰেডি হয়তো অমিত শ্বাহ আৰু মোদী সেই ব্যৱস্থাটো কৰিছে। নীৰৱ মোদীহঁত যেনেকৈ পলাইছিলে দেশখন এৰি টকা পইচা লুটি, তেওঁলোকৰো কিন্তু তেনেকুৱা এটা ব্যৱস্থা হ'ব। কিন্তু মই চিন্তা কৰি আছোঁ এই ভাগিনকেইটাৰ কি অৱস্থা হ'ব। গতিকে তেনেকুৱা এটা সনাতনী ৰাষ্ট্ৰলৈ গৈ আছে। আৰু মোদীৰ এটা বস্তু চাব আপোনালোকে, এইবিলাক চব মিলে, সদায় মুছলিম বিৰোধী। দেশত মুছলমানক মানে লে চেছে, এনেকুৱা এটা অৱস্থা। কিন্তু যেতিয়া বহিৰাষ্ট্ৰৰ মুছলমান প্ৰধানবিলাকক লগত লগ পোৱাৰ লগে লগে চাব এনেকৈ আলিংগন কৰে নহয়। মইতো ছেক্স লৈ কেতিয়াবা ডাউট হৈ যায় মোদীৰ, এনেকৈ আলিংগন এৰিবই নোখোজে। আৰু এইবিলাকতো মাৰাত্মক কথা হৈছে ন। তো গতিকে টেনশ্যন নল'ব, 4 মে'ৰ পিছত ডেটটো মইতো এতিয়াই ক'ব নোৱাৰোঁ। কাৰণ কোনোবাই ফেচবুকত মোক লিখিছে মই কি আগৰ পৰা মানে ভৱিষ্যতবাণী কেনেকৈ কৰিব পাৰোঁ, কোন চ'ৰ্চৰ পৰা আপুনি খবৰ পালে। নাই, সেইবিলাক মই ক'বলৈ নাই। এইবিলাক চব মোক পৰমাত্মা ইনফৰমেশ্যনবিলাক দি থাকে। এই পৰমাত্মাৰ ইনফৰমেশ্যনটো মই জাষ্ট আপোনালোকক শ্বেয়াৰ কৰিছোঁ। হয়, আপোনালোক কিন্তু আমাৰ এই ভিডিঅ'খন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লাইক কমেণ্টছ দিব, আৰু নিশ্চিতভাৱে আপোনালোকে কিন্তু ছাবস্ক্ৰাইবো কৰিব। নমস্কাৰ।